চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে এপইণ্টমেণ্ট লৈ দিয়া হৈছে আৰু গোটেইখিনি আমাক একমডেট কৰিছে ৰাম মাধৱ তেতিয়া অৰ্গেনাইজেশ্যন ছেক্ৰেটাৰী আছে তেখেতে আমি কাৰ্বি আংলঙৰ তেতিয়া কংগ্ৰেছ চৰকাৰো আছে তেখেতে এপইণ্টমেণ্ট দিছে আমাক মই প্ৰথমে 15 মিনিট গোটেইখিনি কাৰ্বি আংলঙৰ সমস্যা মই অৱগত কৰিলোঁ মেমৰণ্ডাম আকাৰ দিয়া হৈছে এই গোটেই দিয়াৰ পিছত তেখেতে আমাক 45 মিনিট দিয়া হৈছে কাৰ্বি আংলঙত বহুতো সমস্যা আছে ৰাজনীতিৰ সমস্যা বহু দিনৰ পৰা দাবী কৰি আহিছে সাহিত্যভাষী ৰাজ্য অসমৰ বৰ অসমৰ কৰাস্বাৰ্থ এইটো সাহিত্যভাষী ৰাজ্যটো আপোনালোকে ভুল বুজিব নালাগে অসমৰ ভিতৰতে থাকে অসমৰ বাহিৰে নাযায় ষ্টেট উইদিন দ্য ষ্টেট অফ আছাম গতিকে সেই সমস্যাৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙত আৰু ৱেষ্ট কাৰ্বি আংলঙত 26টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি 1000 কোটি টকা স্পেচিয়েল পেকেজত খুজিছোঁ আৰু লগতে কাৰ্বি আংলং 6টা মিলিটেণ্ট গ্ৰুপছত সেই গ্ৰুপবিলাকত আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব লাগিব শান্তি চুক্তি কৰিব লাগে বুলি আমি দাবী কৰি আছোঁ তেখেতে নেক্সট দিনত আমাক ৰিপ্লাই দিছে যে হোম মিনিষ্টাৰৰ প্ৰেৰণ কৰা হৈছে যে সেই সোনকালে NLF UPLA PDCK আৰু KPLT 3টা সংগঠনৰ লগত সোনকালে আলোচনা কৰিব লাগে বুলি হোম মিনিষ্ট্ৰীৰ সেইটো চিফ মিনিষ্টাৰে এটা প্ৰেৰণ দিছে আৰু সেই আমি দিয়া মেমৰণ্ডামৰ ৰিপ্লাইৰ লগে লগে দিছে আৰু নেক্সট দিনত যে নীতি আয়োগ জৰিয়তে কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কামৰ পূৰণ কৰিবৰ কাৰণে তেখেতে 94 crores 11 lakhs দিয়া হৈছে ডিফু ষ্টেডিয়ামত নেশ্যনেল ষ্টেণ্ডাৰ্ড আপোনালোকে দেখা পাইছে এইটো 45 crores দংকামুকাম 25 crores ডিফু ৰিভাৰ বিউটিফিকেশ্যন এনেধৰণৰ কিছুমান আঁচনি আমি গ্ৰহণ কৰিছোঁ টোটেল 94 crores 11 lakhs আজিলৈকে কোনো প্ৰাইম মিনিষ্টাৰে কাৰ্বি আংলঙৰ 60টোৰ আমি 1952 23rd জুনে আমি পাইছোঁ 60টোৰ ডিষ্ট্ৰিক্ট কাউন্সিল এতিয়া আছে ইউনাইটেড মিকেল হিলছ এণ্ড নৰ্থ কাছাৰ ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্ট পোৱাটো আমি 1952 17 নৱেম্বৰ পাইছোঁ কিন্তু কাউন্সিল পাইছোঁ ডিষ্ট্ৰিক্ট কাউন্সিল পাইছোঁ 1952 23rd জুন 23rd তেতিয়া বহুতো প্ৰাইম মিনিষ্টাৰ আহিছে গৈছে কিন্তু আজিলৈকে স্পেচিয়েল পেকেজ হিচাপে বিশেষ পুঁজি হিচাপে আমাৰ কাৰ্বি আংলঙৰ কাৰণে আজিলৈকে মই দেখা নাই শুনা নাই আৰু ৰেকৰ্ড নাই পুঁজি দিয়া কিন্তু পোন প্ৰথমবাৰ ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰ্বি আংলঙৰ কাৰণে 94 crores 11 lakhs উপহাৰ দিয়া হৈছে গতিকে আমি কাৰ্বি আংলং ৰাইজৰ হৈ আমি সকলো জাতি জনগোষ্ঠীৰ হৈ তেখেতক ধন্যবাদ দিছোঁ পোন প্ৰথমবাৰ আগতে কাৰ্বি আংলঙত মইতো তেতিয়া আছিলোঁ দংকামুকাম কাৰ্বি ছাত্ৰ সন্থা আছিলোঁ দংকামুকাম নিৰ্বাচন প্ৰচাৰ কৰিবৰ কাৰণে আহিছে আমাৰ ডক্টৰ মনমোহন সিং আগত প্ৰধানমন্ত্ৰী কিন্তু তেতিয়া একো আঁচনি দিয়া নাই একো ডিক্লেয়াৰো কৰা নাই একো ঘোষণা কৰা নাই নিৰ্বাচনত কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে কাৰ্বি আংলঙৰ আহিছে আমিও নিমন্ত্ৰণ কৰিছোঁ প্ৰায় 7 লাখ মান গোট খাইছে নিৰ্বাচনৰ দ্বাৰা তেখেতে অহা নাই কাৰ্বি আংলং আহিছে তেখেতে আঁচনি দিবৰ কাৰণে আহিছে কি আঁচনি দিছে তেখেতে যে তেখেতে আধালা স্থাপন কৰিছে ভেটেৰিনেৰী কলেজ এগ্ৰিকালচাৰ কলেজ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ তেখেতে লৰিং থিপি আহি আধালা স্থাপন কৰিছে আৰু তেখেতে কৈছে তেখেতে ঘোষণা কৰিছে সেইমতে আমি আধালা স্থাপন কৰা হৈ গ'ল এতিয়া গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ চিংথঙৰ প্ৰায়
80% মান কাম সম্পূৰ্ণ হৈছে আৰু ভেটেৰিনাৰী কলেজ আৰু এগ্ৰিকালচাৰ কলেজ খেৰণী আৰু ডিপুটে হ'ব মাঞ্জা এই কামটো এতিয়া প্ৰসেস হৈ আছে টেন্ডাৰ কৰা হৈ গ'ল এটো সোনকালে কামটো আৰম্ভ হ'ব গতিকে আপোনালোকৰ সব কোন প্ৰথমবাৰ কাৰ্বি আংলঙৰ ৰাস্তা পদূলি বহুত বেয়া আপোনালোকে জানে নেশ্যনেল হাইৱেটো ৰাস্তা খুব অৱস্থা বেয়া বোকাজান গ'লে একদম বহুত ৰাস্তাটো বেয়া অসম চৰকাৰৰ পৰা আমাৰ মেৰামতি দিয়া হৈছে কিন্তু আমি দাবী কৰি আছো লিখিত হিচাপে দিছো ৰিটেন দিয়া হৈছে সেই ৰিটেন দিয়াটো আমি নেশ্যনেল হাইৱে 4 লাইন হ'ব লাগে বুলি কৈছে আৰু বৰ্তমান চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এই লেটাৰ প্ৰেৰণ কৰিছে আৰু সৰ্বনন্দ সোণোৱাল ডাঙৰীয়াও তেখেতেও লেটাৰ দিয়া হৈছে আমি তিনটা লেটাৰৰ নিতিন গাডকাৰী গৈ এইটো 4 লাইন ইয়াত দিব লাগে বুলি কৈছে কিন্তু 4 লাইনৰ কামো সেংচন হৈছে প্ৰায় কামটো সম্পূৰ্ণ হৈছে 95% মান কামটো সম্পূৰ্ণ হৈছে এইটো আপোনালোকে সুপ্ৰগতি হৈছে কোন প্ৰথমবাৰ অসমত এটা ৰাজনীতি ইতিহাস বা অসমৰ ডেভেলপমেন্টৰ ইতিহাস এটালে চাওক অসমৰ এমছত কেতিয়া হোৱা নাই তেখেতৰ দিনতে এমছত আধা স্থাপন হৈছে আৰু এমছৰ উদ্বোধন কৰা হৈছে তেখেতৰ দিনতে উপহাৰ দিছে ফাউণ্ডেশ্যন উল্লেখ কৰিছে তেখেতৰ দিনতে ইনগ্ৰেশ্যন কৰা হৈছে গতিকে আপোনালোকে চাওক এতিয়া কাজিৰঙাটো মাজুলীলৈকে কাজিৰঙাত আপোনালোকে হয়তো 37 কিলোমিটাৰৰ এটা ফ্লাইঅভাৰ এইটো চেংচন কৰা হৈছে যোৰহাটটো মাজুলীলৈকে টেনেল দি যাব ব্ৰহ্মপুত্ৰ নদীৰ তলত দি মাজুলী যাব সেইবিলাকৰ আঁচনি চেংচন কৰা হৈছে আমাৰ কামাখ্যা পবিত্ৰ কামাখ্যা মন্দিৰৰ সেইখিনি 6 লাইনছৰ ৰাস্তাৰ চেংচন কৰা হৈছে এই গোটেইখিনি কাম আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপহাৰ দিছে কাৰ্বি আংলঙৰ আপোনালোকে চাওক তেখেতৰ নেতৃত্বৰ দিনত এটা স্থায়ী শান্তি হৈছে কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই কাৰ্বি আংলঙৰ তেখেতৰ নেতৃত্বৰ কাৰণে আজি কাৰ্বি আংলং আপোনালোকে চাওক উগ্ৰপন্থী জন্ম হোৱা নাই তেখেতৰ দিনত গোটেইখিনি উগ্ৰপন্থীৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰা হৈছে শান্তি চুক্তি কৰিছে মেমৰেণ্ডামৰ সেটেলমেন্ট স্বাক্ষৰ কৰিছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু যিবিলাকৰ সংগঠন আছে তেওঁলোকৰ লগত স্বাক্ষৰ কৰাইছে ডিএনএলএ ডিমাছা উগ্ৰপন্থী আছে তেওঁলোকৰ লগতো স্বাক্ষৰ কৰাইছে গতিকে নৰেন্দ্ৰ মোদী 11 বছৰ যিটো ভৰি দিছে সেইটো কাৰ্বি আংলং কাৰণে বহুত উপহাৰ দিয়া হৈছে আৰু তেখেতে দিয়া বহুত আঁচনি এতিয়া আছে তেখেতে দিম বুলি কৈছে এতিয়া টেন্ডাৰ হ'ব নেশ্যনেল হাইৱে নতুনকৈ এটা ক্ৰিয়েট হৈছে নেশ্যনেল হাইৱে 627 নীলি তাৰপিছত আমটেৰেং মৈঠালাংচু সংগ্ৰাম বৰথৈ ডংকামুকাম খেৰণী আৰু লগতে ডিমা হাছাও সেই ৰাস্তাও নেশ্যনেল হাইৱে 627ৰ হেতু আমি উপহাৰ পাইছো 2 মাহৰ ভিতৰতে তেখেতে টেন্ডাৰ কৰিম বুলি কৈছে নিতিন গাডকাৰীয়ে প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা আহিছে বুলি কৈছে যেটা আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছে সোনকালে টেন্ডাৰটো কৰিব লাগে গতিকে এনে ধৰণৰ তেখেতৰ আঁচনি দিয়া বহুত আছে আৰু আগন্তুক দিনত আমাৰ কাৰ্বি আংলঙৰ যিমানখিনি সমস্যা আছে কেন্দ্ৰ চৰকাৰৰ পৰা যেটো পাবলগীয়া আঁচনিবিলাকৰ সেইটো পাব আপোনালোকে চিন্তা কৰিব নালাগে বুলি যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে আমি লগ কৰি আহিছো আমাৰ দৰসিং ৰংহাং ডাঙৰীয়া বিদা সিং লেং ডাঙৰীয়া আৰু অনাৰেবল চিফ মিনিষ্টাৰে আমাক লৈ গৈছে আৰু হৰেন সিং বি ডাঙৰীয়া আছে অমৰ সিং দিছো ডাঙৰীয়া আছে যে কাৰ্বি আংলঙৰ বহুতো সমস্যাবিলাকক পূৰণ কৰাৰ স্বাৰ্থত অনাৰেবল চিফ মিনিষ্টাৰ আমাক লৈ গৈছে আৰু প্ৰায় 25 মিনিটৰ সময় দি আমি দিয়া মেমৰেণ্ডামৰ গোটেইখিনি চাইছে আৰু আমিও কৈছো আৰু লগতে
আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেখেতে গোটেইখিনি বহলাই কৰিছে